অক্ষয় তৃতীয়াৰ দিনটো জ্যোতিষ শাস্ত্ৰত গভীৰ তাৎপৰ্য বহন কৰে, যিয়ে ইয়াৰ যাদুকৰী তথা বহুবিধ উপকাৰিতা প্ৰদান কৰে। গণেশ ভগৱানৰ জন্মতিথি অক্ষয় তৃতীয়া তিথি, যি চিৰস্থায়ী আৰু সিদ্ধিদাতা। 30 এপ্ৰিল 2025 বুধবাৰ অক্ষয় তৃতীয়া দিনটোত সোণ ৰূপ কিনা অত্যন্ত শুভ বুলি মনা হয়। সেয়েহে মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ অক্ষয় তৃতীয়াৰ কিছু পালন বিধি জনাবলৈ। এইবাৰ অক্ষয় তৃতীয়াৰ দিনটো বুধবাৰৰ লগতে ৰোহিণী নক্ষত্ৰৰ এটি শুভ সংমিশ্ৰণ ঘটিছে, যি অত্যন্ত শুভ ফলদায়ী। দিনটোত যিকোনো শুভ কৰ্ম কৰিবলৈ কোনো মুহূৰ্ত বা সময়ৰ প্ৰয়োজন নাই। অনায়াসে আপুনি দিনটোত যেতিয়ালৈকে অক্ষয় তৃতীয়া তিথি থাকিব সেই সময়ছোৱাত আপুনি শুভ কৰ্ম আৰম্ভ কৰিব পাৰে। যেনে আপুনি ধৰক বিবাহৰ কথা বতৰাৰ কাৰণেও এই দিনটো অত্যন্ত শুভ। যিসকল বিবাহৰ উপযোগী আপোনাৰ সন্তান কন্যা বা পুত্ৰ যোনেই হওক, তেওঁলোকৰ বিবাহৰ কথাৰ বাবে আপুনি চেষ্টা কৰিব পাতিবলৈ। এয়া অত্যন্ত শুভ ফলদায়ী হ'ব। এই দিনটোত আপুনি সম্পূৰ্ণ সিদ্ধিদাতা বুলি গণ্য কৰিব। বিবাহৰ কথা বতৰাটো পাতিবই, তাৰোপৰি আপুনি সোণ ৰূপ কিনিলে ইয়াৰ ক্ষয় নহয়, বৰং দিনে দিনে বৃদ্ধিপ্ৰাপ্ত হয়। অক্ষয় তৃতীয়াত সোণ ৰূপ পিতলৰ বাচন, ঘৰ মাটি, ভৱন, যান বাহন নিৰ্মাণ কাৰ্য, গৃহ নিৰ্মাণ বা উদ্যোগ নিৰ্মাণ, গৃহপ্ৰৱেশ, গৃহাৰম্ভ আদি বিভিন্ন ৰকমৰ শুভ কৰ্ম আপুনি কৰিব পাৰে। এই দিনটোত যি কৰ্ম কৰিব সেয়া আপোনাৰ স্থায়ী হ'ব আৰু অক্ষয় হ'ব। সেয়েহে এই দিনটোত আপুনি যি কাম কৰিব সেয়া ইতিবাচক মন লৈ আপুনি প্ৰতি মুহূৰ্তত মনটো ইতিবাচক কৰি ৰাখিব আৰু সিদ্ধিদাতা গণেশৰ নাম স্মৰণ কৰি, শিৱ বাবাৰ নাম স্মৰণ কৰি দিনটোত আপুনি যিকোনো শুভ কৰ্মত ৰত হ'ব, আপোনাৰ সকলো সিদ্ধিপ্ৰাপ্ত হ'ব। অক্ষয় তৃতীয়া দিনটো শাস্ত্ৰমতে দান কৰ্মৰ বাবে অত্যন্ত সৰ্বোত্তম বুলি কোৱা হৈছে, অত্যন্ত শুভ বুলি কোৱা হৈছে। সেয়েহে সামৰ্থ্য অনুসৰি ব্ৰাহ্মণ, দৰিদ্ৰ বা যিসকল অভাৱগ্ৰস্ত ব্যক্তি, তেওঁলোকৰ বাবে আপুনি তেওঁলোকৰ প্ৰয়োজনীয় আচবাব পত্ৰ বা অন্নদান কৰিব। দিনটোত আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল হ'ব, আপুনি সামৰ্থ্যৱান হ'ব। আপোনাৰ যি শুভ কৰ্ম তাৰ ফল আপুনি সমৃদ্ধিৱান হ'বলৈ আপুনি নিশ্চিত থাকিব যে আপুনি সমৃদ্ধিৱান হ'বই। এই দিনটোত আপুনি যিসকল আৰ্ত শিশু, তেওঁলোকক প্ৰয়োজনীয় বস্তু দান কৰিব, অন্ন দান কৰিব। শিশুৰ যি আত্মাৰ যি আশীৰ্বাদ সেয়া পাই আপুনি আপোনাৰ জীৱন ধন্য কৰিব পাৰিব। অক্ষয় পুণ্য লাভ হ'ব দিনটোত। যদি আপুনি পিতৃপুৰুষৰ বাবে তেওঁলোকৰ আচাৰ অনুষ্ঠান কৰে, পিতৃ তৰ্পণ কৰে বা শ্ৰাদ্ধ কৰ্ম কৰে, তেনেহ'লে পিতৃপুৰুষসকলৰ আত্মাই সন্তুষ্টি লাভ কৰে, শান্তি লাভ কৰে। কৰি আপোনাৰ বাবে তেওঁলোকে যি আশীৰ্বাদ দিব, তেওঁলোকে যি অন্তৰৰ তৃপ্তি অনুভৱ কৰি তেওঁলোকে আপোনাক যি আশীৰ্বাদ বা আপুনি সমৃদ্ধিৱান হ'বলৈ আপোনাক যোগ্য কৰিব, সেয়া নিশ্চিত। ধন্যবাদ।